কেৱল ভূপেন বৰা ডাঙৰীয়াই নহয়, আমি যিখিনি জানিব পাৰিছোঁ যে বিশেষকৈ যুৱ সমাজৰ বহু ডেকা ল'ৰা ছোৱালী যি যুৱ কংগ্ৰেছত আছে, NSUত আছে বা জ্যেষ্ঠজনেও তেখেত বহু লোকে দল ত্যাগ কৰিব বিচাৰিছে। আমাৰ লগত কিছুমানে যোগাযোগ কৰিছে বা নকৰিলেও আমি গম পাইছোঁ। কাৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এই যে গৌৰৱ গগৈ পাকিস্তানৰ যিটো কথা আছিল সেইটো স্পষ্ট কৰিব নোৱাৰিলে তেওঁলোকে, কিয় ৰাওলপিণ্ডিলৈ গৈছিল। আৰু এই উত্তৰটো কোনো হজম কৰিব পৰা নাই যে মোৰ পৰিবাৰে ক'ত বজাৰ কৰিছিলে সেই চাবলৈ গৈছিলোঁ আৰু 10 দিন তাত লাগি গ'ল। তেখেতৰ সহধৰ্মিনীয়ে ক'ত বজাৰ কৰে, কোনখন পাৰ্কত খোজকাঢ়ে সেইটো চাবলৈ 10 দিন লাগি গ'ল। আকৌ সেইটো ফাঁকি আকৌ ঢাকি ৰাখিবলৈ গৈ আকৌ তক্ষশিলা যোৱাৰ কথা ক'লে। আৰু তক্ষশিলালৈ যোৱাৰ তেওঁ কোনো পাৰ্মিশ্যনেই নাছিল। গতিকে গোটেই কথাবিলাক খুব সন্দেহৰ আৱৰ্তত সোমাই থাকিল। গতিকে অৱধাৰিতভাৱে কিছু লোকে সেইটো হজম কৰিব নোৱাৰে তেওঁলোকৰ কংগ্ৰেছ দলত। তাৰোপৰিও আৰু বহু লোক এনেকুৱা আছে, কৈছে যে তেওঁক আমি ভালেই পাইছিলোঁ, কিন্তু নিজৰ দেশখনৰ নাগৰিকত্ব ত্যাগ কৰোৱাই দিছে ল'ৰা ছোৱালীক। কোনোবা আমাৰো হাজাৰ হিচাপত অসমীয়া মানুহ আছে যি এতিয়া আমেৰিকা বা ইংলেণ্ডত তেওঁলোকে 20-30 বছৰ চাকৰি কৰিলে, তাত ল'ৰা ছোৱালী জন্ম হ'ল। তেওঁলোকে তাৰ নাগৰিকত্বটোৰ লগত মোৰ দেৱশিশু দুটাক মই কোনো গম নোপোৱাকৈ নাগৰিকত্ব দি দিলোঁ, সেইটোৰ মাজত ডিফাৰেঞ্চ আছে। সেইটোৰ ওপৰঞ্চি সনাতন সংস্কৃতিৰ প্ৰতি যিটো বিতৃষ্ণা, এইবিলাকৰ কাৰণে বহুলোকে আঁতৰি আহিছে। আপোনালোকে এতিয়া ভূপেন বৰা এগৰাকী প্ৰতিষ্ঠিত নেতাৰ কাৰণে কৈছে, তৃণমূল পৰ্যায়তো বহু লোকেই দল ত্যাগ কৰিছে। সেইখিনি ধৰি লওক আমাৰ আলোচনালৈ নাহে। বহু যুৱক কংগ্ৰেছৰ ল'ৰাই দল ত্যাগ কৰিছে। গতিকে মই ভাবোঁ হয়তো ভূপেন বৰাই সেইটো কাৰণেই ত্যাগ কৰিছে। তেওঁ আগতেও কওঁ যে তেওঁৰ লগত মতৰ দ্বন্দ্ব থাকিব পাৰে, কিন্তু তেওঁ মহাপুৰুষীয়া সংস্কৃতিত ডাঙৰ হোৱা মানুহ। তেওঁ নিজৰ আমাৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ ভাৰতীয়ত্বত এইবিলাকৰ প্ৰতি যি বিতৃষ্ণা বিৰাগ দেখুৱাইছে গৌৰৱ গগৈয়ে, হয়তো সেইবিলাক কাৰণ হ'ব পাৰে, পাকিস্তান লিংক কাৰণ হ'ব পাৰে। মইতো কথা পতা নাই, আপোনালোকৰ মাধ্যমৰ জৰিয়তে গম পাইছোঁ। কিন্তু কেৱল ভূপেন বৰা নহয়, লক্ষাধিক লোকে আচলতে গৌৰৱ গগৈ তথা কংগ্ৰেছৰ এই মিয়া প্ৰীতি এইবিলাকৰ প্ৰতি লাহে লাহে বীতশ্ৰদ্ধ হৈ আছে। যি নিজৰ অসম মাতৃক ভাল পায়, নিজৰ ভাৰত মাতৃক ভাল পায়, যি সনাতন সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল, যি অসমৰ বিকশিত অসম, সুৰক্ষিত অসমৰ বাবে নিজকে সমৰ্পণ কৰিব পাৰে, কেৱল ভূপেন বৰা বুলি নহয়, কোনোবা এখন গাঁৱৰ ভিতৰৰ কোনোবা কংগ্ৰেছ বা NSUৰ ল'ৰাজনকো আমি স্বাগতম জনাম।